নমস্কাৰ, শেৱালি গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া ৰাতি 3:30 বাজিছে। মই এয়া আজি বৰদোৱা নামঘৰলৈ বুলি ওলাইছোঁ। বহুদিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, সময় সুবিধা হোৱা নাছিলে, সেয়েহে আজি মই নামঘৰলৈ ওলাইছোঁ। এইফালে আহি আমি প্ৰায় নুমলীগড় পাইছোঁহি আৰু পিছৰখিনি আপোনালোকে চাই থাকক। এয়া আহি আমি নুমলীগড়ৰ বুঢ়ীমাই হালদিবাৰী বুঢ়ীমাই মন্দিৰ পালোহি। মন্দিৰভাগ যিহেতু ৰাস্তাৰ নিচেই কাষতে লাগি আছে, সেয়েহে আমি সকলোৱে গাড়ীৰ পৰা নামি আহি মন্দিৰভাগত সকলোৱে সেৱা জনালোঁ। এই মন্দিৰভাগত সেৱা কৰিলে হেনো মনৰ কামনা পূৰ্ণ হয়। সেয়েহে আপোনালোকে যদি কেতিয়াবা এইফালে আহে তেনেহ'লে মন্দিৰভাগত সেৱা এটা কৰিবলৈ নাপাহৰিব। আৰু অলপ সময় আমি ইয়াতে ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত সেৱা কৰি আমি আকৌ নিজৰ গন্তব্যস্থানলৈ বুলি আগবাঢ়িলোঁ। এয়া আমি বৰদোৱা নামঘৰ পাই গ'লোহি। ইয়াতে আমি সকলোৱে মুখ হাত ধুই আজৰি হৈ সকলোৱে চাকি বন্তি জ্বলালোঁ আৰু সেৱা কৰিলোঁ। সেৱা কৰি থাকোঁতে ইয়াতে ককা এজনে আমাৰ লগত চিনাকি হ'ল, আৰু যিহেতুকে আমি বৰদোৱা আগতে অহা নাছিলোঁ, সেয়েহে ককাজনে মহাপুৰুষীয়া বৰদোৱা নামঘৰ ভাগৰ যিখিনি চাবলগীয়া বস্তু আছে সকলোখিনি দেখুৱাই দিবলৈ ককা এয়া আমাৰ আগে আগবাঢ়ি গৈছে। মই অৱশ্যে বিশেষ নকওঁ, আজি ভিডিঅ'টোত ককাই সকলোখিনি বস্তুৰ বিষয়ে ক'ব, আপোনালোকে চাই থাকিব। গুৰুৰ আসন পিছত মই কৈ দিম কেনেকৈ গুৰুৰ আসন হৈছে দেই। আৰু বন্তিভাগ দেখিছে, এইভাগ বন্তি হৈছে অক্ষয় বন্তি। গুৰুৰ আসন আৰু অক্ষয় বন্তি একেলগে আছে দেই। সেইকাৰণে আপোনালোকক মই লৈ আহিছোঁ। আপোনালোকে আমাৰ শংকৰদেৱে ভালেকেইটা বস্তু থৈ গৈছে, আমালৈ থৈ গৈছে। আমি চাব লাগে, আমি জানিব লাগে। সকলোৱে সেয়া লওক। এইভাগ অক্ষয় বন্তি আৰু মণিকূট ভাগ হৈছে গুৰুৰ আসন। মই সকলোকে বাহিৰত কৈ দিম দেই, ভিতৰত ইয়াত ক'ব নালাগে। এইভাগ হৈছে নামৰ আসন, এইভাগ গুৰুৰ আসন। সকলোৱে সেয়া ভাগ লওক। যিজোপা শিলিখা আমাৰ পশ্চিম পিনে হাউলি আছে, এইটো আমাৰ পশ্চিম, এইটো আমাৰ পশ্চিম পিনে হাউলি আছে। সেইজোপা শিলিখাৰ তলত বহি তেওঁ শাস্ত্ৰ, এইজোপাৰ তলত বহিছে তেওঁ শাস্ত্ৰ লিখিছিল। কিহত লিখিছিল, কিহেৰে? আগৰ দিনত কাগজ নাই, কলম নাই, চিয়াহী নাই, একো নাই। তেওঁ শাস্ত্ৰ লিখিছিল পাতত নহয় দেই, পাতত ধৰিলে ফুটি যাব, কাৰণ পাখি কলমে লিখিছেতো। 80 গছৰ ছালটো এৰুৱাই লৈছে, ছালটো এৰুৱাই লৈ শিলেৰে ঘঁহি ঘঁহি সমান কৰি
লৈ তেওঁ শিলিখাৰ ৰস লৈছিল, কেৰেলাজ বনৰ ৰস লৈছিল, তাত গৰুমূত্ৰ মিহলাই লৈ পাখি কলমে গুৰু হৈছে কৃষ্ণৰ বাহন। গৰুমূত্ৰ মিহলাই লৈ পাখি কলমে তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে, এভাগ হৈছে দশম, এভাগ হৈছে ইয়াত লেখা দশম ভাগ ইয়াৰ পৰা মূল মণিকূটত অৰ্পণ কৰাৰ কাৰণে মণিকূট ভাগৰ নাম বিবাহ। আপুনি আগবাঢ়ি আহক। আছে জোনত তলবাই পানী জোনলৈও ওপৰবাই পানী আছে। এতিয়া চাব নোৱাৰা কিয় হ'ব জানে, আপোনালোকে বেয়া নাপাব, মই কথা এটা কৈ দিছোঁ আপোনালোকৰ ওলাইছে। আগতে ইয়াত এটা সৰু টিং এডাল ৰুচি আমি পানী তুলি সকলোকে দেখুৱাওঁ, মৰমতে কোনোবাই খায়, কোনোবাই বটলটো যেতিয়া পানী ভৰাই দিয়া হয় বটলৰ পানী ধৰিব নোৱাৰে, মানে ইমান ধুনীয়া পানী। আমাৰ জাতিসকলে কি কৰিব জানে, খোৱা বস্তু খোৱা ধৰিলে পেলাই দিয়ে। এইখিনিতে ৰৈ ধৰক ইয়াত খোলা কপটো খালে, প্ৰসাদ খালে, বান্ধি কিনি আনি ইয়াত ভাল সংস্কাৰ দিয়া নিচিনা। সেইকাৰণে থানখনিতে তালা মাৰিবলগীয়া হ'ল, নহ'লে সকলোৱে পানীটো চাহ খুৱালে দিম দেই। জোনৰ তলৰ পৰাই পানী আছে। এই ভাগ খোৱা মানে গুৰুজনেহে খাইছে, গুৰুজনেহে গা ধুইছিলে দেই। আমি সকলোৱে জানো গুৰুজনৰ লগত চকুৰি ভকত থাকে। চকুৰি ভকতৰ এজন ভকতে ইয়াৰ পানী গ্ৰহণ কৰা নাছিলে, কিয় সেই চকুৰি ভকতৰ কাৰণে আকাশী গংগাখন নমায়। বলকচোন, আকাশী গংগা তিনিটা ভাল বস্তু। আৰু সেইটো তলত গা পা ধোৱা সকলো সুবিধা আকাশী গংগালৈ আনি আছোঁ আহক। মই সকলো নমাই আনিছিলে পানী ভাগ, এখন এখন সৰু নদীৰ চাৰিভাগৰ এভাগ। এই ৰাস্তাৰ ওপৰত এ চি আছে দেখিছে, তোমালোক আহিছা এ চিত থাকিবলৈ থাকিব পাৰিবা, এ চিত থাকিবা, এ চিত থাকিবা, গৰম নালাগে তেতিয়া। আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ বাৰু, সকলোকে লৈ আহিছোঁ যেতিয়া জানি থওক। কি লেখা আছে চাওকচোন, নৈমিষা ক্ষেত্ৰ লেখা আছে নহয় জানো? এইখনৰ নাম নৈমিষা ক্ষেত্ৰ লিখিছে। নৈমিষা ক্ষেত্ৰ কেনেকৈ হ'ল শুনক এতিয়া দেই। ভাগৱতখন ব্যাসমুনিয়ে লিখিছিলে, শুকমুনিয়ে শ্লোকখিনি কৈ গৈছিলে। শুকমুনি আৰু ব্যাসমুনিৰ ভিতৰতে ভাগৱতখন লিখি সামৰণি মাৰিলে। বাকী ঋষিমুনিসকলে একো গম নাপায়। পিছত যেতিয়া ঋষিমুনিসকলে গম পালে যে ভাগৱত লিখা শেষ হ'ল, সকলো ঋষিমুনিয়ে গোট খাই শুকমুনিক ধৰিলে যে আপুনি ভাগৱত লিখা শেষ কৰিলে ব্যাসমুনিৰ সৈতে লগ খাই আমাৰ ঋষিমুনিসকলক আপুনি একো নজনালে। এতিয়া আমাৰ ঋষিমুনিসকলক ভাগৱত পাঠ কৰি শুনাব লাগিব আৰু ভাগৱতৰ অৰ্থ ভাঙনি কৰি দিব লাগিব। তেতিয়া শুকমুনিয়ে নৈমিষা অৰণ্যত 2800 সহস্ৰ ঋষিমুনিক গোটাই লৈ ভাগৱত পাঠ কৰি শুনাইছিল আৰু ভাগৱতৰ অৰ্থ ভাঙনি কৰিছিল। তাৰ পৰাই এটা লহৰ সুত সন্মিলনীয়ে লৈ আহিছে, ইয়াৰ নাম দিছে নৈমিষা ক্ষেত্ৰ। ইয়াত আমাৰ দৌল উৎসৱ যে হয়, দৌল উৎসৱত দিনে ৰাতি 3 দিন ভাগৱত পাঠ কৰে সুত সন্মিলনী ভকতসকলে। তেওঁলোকে ইয়াত ভাগৱত পাঠ কৰোঁতে 3 দিন মানে ভাগৱতো পঢ়ে আৰু অৰ্থ ভাঙনি কৰি যায়। সেইকাৰণে ইয়াৰ নাম দিছে নৈমিষা ক্ষেত্ৰ। সেইখন হৈছে নৈমিষা অৰণ্য, জনসমুদ্ৰ নদীৰ পাৰত। এতিয়া এটা এটা পৰিয়াল আপোনালোকে চাৰিজন নিজৰ পৰিয়াল আপুনি ইয়াতে ৰাতি আপুনি ইয়াত 12 ঘণ্টা ঘূৰি থাকোঁ এইখনি হৈছে আকাশী গংগা দেই। আহকচোন বাওঁতে আহক, এইখন হৈছে আকাশী গংগা, বাওঁহাতে
আগলৈ চাওক ওপৰলৈ যাওক গুৰু আসনৰ দেখিছে দেই এতিয়া মুখ্যমন্ত্ৰী আপোনালোকৰ তাৰে আছিল সৰ্বানন্দ সোণোৱাল তেওঁ থাকোঁতে তেওঁ লাষ্ট বছৰত অমিতা আপুনি ইয়ালৈ আহক ভকত আসনৰ নিচিনা বনাইছে এখন মঠ মন্দিৰ একো নহয় দেই আপোনাক এইখিনিতে সকলোৱে জানি লওক তাৰপিছত মই সকলো দেখুৱাই কৈ দিম এইভাগ মঠ মন্দিৰ নহয় দেই কিয় নহয় জানেনে এইখন হৈছে শংকৰদেৱৰ থান শংকৰদেৱৰ থানৰ ভিতৰত মঠ মন্দিৰ হ'ব নোৱাৰিব কিয়নো কীৰ্তনত তেওঁ লিখিছে কোনো দেৱ দেৱী দেও নকৰিবা সেও ভক্তি হৈব বেবিকা মানে যদি ইয়াত মঠ মন্দিৰ হ'বলৈ যায় তেতিয়া পূজাৰী থাকিব পূজাৰী থাকিলে তেওঁ পূজা পাতল কৰিব পূজা পাতল পূজা শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে ইয়াৰ নাম আকাশী শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নমাই আনিবলগীয়া কিয় হৈছিল শংকৰদেৱৰ দিনত আমাৰ বৰদোৱাত পানীৰ অভাৱ হৈছিল পানীৰ অভাৱৰ কাৰণে তেওঁ পাটনাথা খান্দি দিছিল সেইটো পাটনাথৰ পানী তেওঁ খাই তেওঁহে গা ধুৱে কিন্তু আমি জানো শংকৰদেৱৰ লগত চকুৰি ভকত থাকে চকুৰি ভকতৰ এজন ভকতেও সেয়া পানী গ্ৰহণ নকৰে কিয়নো গুৰুজনৰ পানী কিন্তু চকুৰি ভকতে গুৰুজনৰ লগত বহি নাম কীৰ্তন কৰিব লাগে চকুৰি ভকতৰ গা ধুবলৈ পানী নাই খাবলৈ পানী নাই নাম কীৰ্তন কেনেকৈ তেতিয়াতো চকুৰি ভকতৰ সমস্যা হ'ল তেতিয়া চকুৰি ভকত লগ খাই গুৰুজনক গৈ আপত্তি কৰিলে যে গুৰুবাপ আমাক পানী অকণৰ ব্যৱস্থা কৰি দিয়ক তেতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল ভকতসকলৰ কথা ৰাখিবলগীয়া হয় সকলো ভকতকে চকুৰি ভকতকে গোটাই চকুৰি ভকতক ক'লে যে পানী ভাগ মই দিব নোৱাৰিম পানী ভাগ দিব প্ৰভুজক সকলোৱে প্ৰভুজনক প্ৰাৰ্থনা কৰক আৰু নাম কীৰ্তন কৰক তেতিয়া চকুৰি ভকত লগ খাই আমাৰ য'ত আকাশী গংগাখন আছে এতিয়া আকাশী গংগাখন নামি অহা নাই দেই সেইখন শুকান মৰুভূমি আছিলে এনেকুৱা শুকান ঠাই চকুৰি ভকতে তাতে বহি লৈ দিনে ৰাতিয়ে 7 দিন নাম কীৰ্তন কৰিছিল সেইকাৰণে আমি ভাগৱত পাঠ 7 দিন ভাগৱত পাঠৰ আৰ্হিটো গুৰুজনে আকাশী গংগাত কৰিছিল 7 দিন যেতিয়া ভকতসকলে নাম কীৰ্তন কৰিছিলে 7ম দিনা ৰাতি 7 নম্বৰ দিনা ৰাতি গুৰুজনে মই যে গুৰু আসনভাগ আপোনালোকক দেখুৱাই আনিলোঁ গুৰুৰ আসনৰ তলতে তেওঁ নিজে আসন পাতি বহিব আসন পাতি বহি লৈ তেওঁ ধূপ জ্বলালে ধূনা জ্বলালে মন্ত্ৰী জ্বলালে জ্বলাই তেওঁ নিজে ওপৰলৈ বহুত আৰাধনা তেওঁ যেতিয়া আৰাধনা কৰিলে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নামি আহিল আকাশী গংগাখন যেতিয়া আকাশৰ পৰা নামি আহিছিল তেতিয়া আমাৰ ইয়াত এটা বহুত ডাঙৰ শব্দ মই আমাৰ ইয়াত বোধহয় কৈছোঁ দেই বৰদোৱা বৰদোৱা একো কোৱা নাই আমাৰ ইয়াত এটা বহুত ডাঙৰ শব্দ হৈছিল শব্দটো শুনি ৰাতি ভকতসকলে ভয় খাই কোনো ভকত হোৱা নাই সকলো ভকত ৰাতি উজাগৰে বহাতে বহি আছে কিয়নো গুৰুজন হৈছে ভগৱান তেওঁ আকাশী গংগাই নমাইছেনে কি কৰিছেনে তেওঁহে জানে ভকতসকল বহাত কৰিছে ভকতসকলটো একো নাজানে মধ্যৰাতি যেতিয়া ইমান ডাঙৰ শব্দটো হৈছে আগৰ ভকতসকলে কৈ গৈছে বজ্ৰপাততকৈ বেছি ডাঙৰ শব্দ বুলি গতিকে শব্দটো শুনি ভয় খাই সকলো ভকতে গোটেই ৰাতি বহাত বহি থাকি ৰাতিপুৱা যেতিয়া অলপ পোহৰ হৈছে সকলো ভকতে গৈ গুৰুজনক সুধিছে গুৰুবাপ ৰাতি যে ইমান এটা ডাঙৰ শব্দ হ'ল ইমান ডাঙৰ আৱাজ হ'ল আমাৰ ইয়াত কি হ'ল আমাৰ সকলোকে কয় তেতিয়া গুৰুজনে ভকতসকলক কৈছে তোমালোকে সকলো ভকতে লগ খাই উত্তৰ দিশৰ ফালে যোৱাচোন
আমাৰ আকাশী গংগাখন যেনি আছে এইটো আমাৰ উত্তৰ। সেইকাৰণে থান বৰ্ণনা গীতত পুৰুষোত্তম ঠাকুৰে লিখিছে, শংকৰদেৱৰ নাতিনীয়েকে লিখিছে, আপোনালোকে নামত দিয়ে উত্তৰীয়া কাশী গংগা ভক্তি সৰোবৰ মধ্যনিশা নমাইলন্ত শ্ৰীমন্ত শংকৰ। এতিয়া সকলো ভকতি আহি পানী ভাত দেখিলে সকলোৱে বৰ আনন্দ। ইয়া পানী ভকতসকলে খায়, ইয়া পানী ভকতসকলে গা ধুৱে। তেতিয়াৰ পৰা ভকতসকলৰ পানীৰ অভাৱ। এইখন আকাশী গংগাই হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই আনে। এতিয়া আপোনালোকক মই তিনিটা ইয়াত ভাগৱতৰ কথা আছে বুলি কৈছোঁ, ধৈৰ্য ধৰি শুনক, আপোনালোক চাপি আহক। এইফালে হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰম জুই। সেয়েহে এয়া ককাই আমাক দেখাই দিলেগৈ। তাৰপিছত সকলোখিনি বস্তু চাই শেষ হ'ল আৰু এয়া আমি অলপ সময় নামত বহিলোঁ। নামৰ শেষত আমি সকলোৱে প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ খাই আমি আজি পুনৰ ঘৰমুৱা হ'লোঁ।